ডিগবৈ মহাবিদ্যালয়ৰ স্বায়ত্তশাসিত হীৰক জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানত উপস্থিত শিক্ষামন্ত্ৰী ৰণোজ পেগু। মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনি ক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰিব, ভাষ্য শিক্ষামন্ত্ৰী। 1965 চনৰ 15 জুলাইত প্ৰতিষ্ঠা লাভ কৰা ঐতিহাসিক ডিগবৈ মহাবিদ্যালয়ৰ ইতিমধ্যে 60 বছৰত ভৰি দি বৰ্ষজোৰা হীৰক জয়ন্তীৰ সমাৰোহ সামৰণি অনুষ্ঠান আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ। প্ৰথম দিনা আৰম্ভণিতে 60খন হীৰক জয়ন্তীৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। বিদ্যালয়খনত সৃষ্টি কৰিছে এক উখল মাখল পৰিৱেশে। শিক্ষাৰ আলোকেৰে ইতিহাস প্ৰসিদ্ধ বৃহত্তৰ ডিগবৈ এলেকাৰ চুক কোণ আলোকিত কৰি অহা মহাবিদ্যালয়খনৰ হীৰক জয়ন্তী সমাৰোহৰ ঘোষিত কাৰ্যসূচী অনুসৰি আজিৰে পৰা 22 ডিচেম্বৰত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে হীৰক জয়ন্তী সমাৰোহ সামৰণি অনুষ্ঠান উদযাপন কৰা হৈছে। ডিগবৈ প্ৰণীতিমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। কিন্তু আপোনালোকে যি ধৰণে ভাবিছে লাৰ্ণিং টু ডু, লাৰ্ণিং টু লিভ টুগেডাৰ, লাৰ্ণিং টু নো, লাৰ্ণিং টু লিভ টুগেডাৰ, লাৰ্ণিং টু ডু বা লাৰ্ণিং টু বি, আপোনালোকে যি ধৰণে ভাবিছে তাতকৈ তাৰ গভীৰতৰ অৰ্থ আছে। এটা একেবাৰে সাৰফেচ মিনিং আছে, এটা ইনাৰ মিনিং আছে, এটা একেবাৰে হাইয়েষ্ট ইনমোষ্ট মিনিং আছে। আমি একেবাৰে সাৰফেচ মিনিংটোকেই বুজিছোঁ যে লাৰ্ণিং টু ডু, লাৰ্ণিং টু নো, লাৰ্ণিং টু লিভ টুগেডাৰ আৰু হ'ল লাৰ্ণিং টু বি। এই লাৰ্ণিং টু বিটো কি? লাৰ্ণিং টু লিভ টুগেডাৰ আপোনালোকে অলপ বুজিছে, লাৰ্ণিং টু নো ফুটবল ফিল্ডত ভিৰ দেখিলোঁ, ক্ৰিকেট ফিল্ডত ভিৰ দেখিলোঁ, ৰেল ষ্টেচনত ভিৰ দেখিলোঁ, বাছ ষ্টেচনত ভিৰ দেখিলোঁ। কিন্তু আটাইতকৈ দেখিবলৈ সুন্দৰ হয় গ্ৰন্থমেলাত যেতিয়া ভিৰ হ'ব। আমি সেই ভিৰটো চাবলৈ আশা কৰোঁ। গ্ৰন্থমেলাখন কিমান ডাঙৰ কি কথা এইটো পাছৰ কথা, লাগিলে তাত এখনেই ষ্টল থাকক বা দুখনেই ষ্টল থাকক, সেইটো বৰ গুৰুত্বপূৰ্ণ কথা নহয়। কিন্তু কিতাপৰ প্ৰতি হাবিয়াস এটা যদি সকলোৱে দেখুৱাব পাৰে, গ্ৰন্থমেলাৰ কাম সকলো মেলাতকৈ গ্ৰন্থমেলাটো এটা উত্তম মেলা সকলো হ'ব। মই পূৰ্বেও আহিছোঁ। আজি মই দ্বিতীয়বাৰৰ কাৰণে ডিগবৈ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে আহি মই খন্তেক সময় দেখা দিলোঁ আৰু হীৰক জয়ন্তীৰ বাবে মহাবিদ্যালয়ৰ পৰিয়ালক, সকলো ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীক মোৰ ফালৰ পৰা মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু বৰ্তমান আমি এটা যুৱ সন্ধিক্ষণত আছোঁ, য'ত এফালেদি প্ৰযুক্তিত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহিছে, ৰাষ্ট্ৰীয় শিক্ষানীতি আমি নতুনকৈ লাভ কৰিছোঁ, প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এখন বিকশিত ভাৰত অভিমুখে আগবাঢ়িছোঁ। আৰু এনেকুৱা এটা যুৱ সন্ধিক্ষণত আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এতেকে মহাবিদ্যালয়খনৰ কেপাচিটি ইনক্ৰিজ কৰা, ছাত্ৰ ছাত্ৰী, এখন স্বায়ত্তশাসিত মহাবিদ্যালয় হৈছে। এতিয়া 2200 ছাত্ৰ ছাত্ৰীৰ পৰা শীঘ্ৰেই যাতে আমি ইয়াক 3000তকৈ অধিক ছাত্ৰ ছাত্ৰীক আমি শিক্ষাদান কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰয়োজনীয় আন্তঃগাঁথনি অনাগত দিনত চৰকাৰে নিশ্চিতভাৱে প্ৰদান কৰিব। আৰু মহাবিদ্যালয়সমূহ কেৱল নলেজ বেছড এডুকেশ্যনৰ লগে লগে এতিয়া আমি স্কিল বেছড এডুকেশ্যন এণ্ড ট্ৰেইনিঙৰো ব্যৱস্থা কৰিছোঁ। তাৰ বাবেও ওপৰঞ্চি আন্তঃগাঁথনিৰ প্ৰয়োজন হ'ব, চৰকাৰখনে সেইখিনিত সহযোগিতা আগবঢ়াব। শিক্ষক নাই বুলি অভিযোগ থাকে, ডিগবৈ বুলি নহয়, গোটেই অসমত। প্ৰথম কথাটো, শিক্ষক বিচৰাৰ লগে লগে ছাত্ৰ ছাত্ৰী কিমান আছে সেই তথ্যও দিব লাগিব, ভৱিষ্যতৰ পৰিকল্পনা সেইটো দিব লাগিব। গতিকে আমাৰ বিদ্যালয় শিক্ষাই হওক, উচ্চ শিক্ষাই হওক, PTR-টো মেইনটেইন হ'ব লাগিব। আৰু PTR মেইনটেইন নোহোৱাকৈ যে ডিপাৰ্টমেণ্টে প্ৰতি 4জনকৈ শিক্ষক, সেইটো আচলতে সম্ভৱপৰ নহয়।